শ্ৰদ্ধা ৰাইজ, অৰুণোদয় কোনে পাব লাগে আৰু অৰুণোদয় কোনে পাব নালাগে তাৰ বিষয়ে ইতিমধ্যে আমি বহুলভাৱে চৰ্চা কৰিছো। মই আগতে কোৱাৰ দৰে অৰুণোদয় পাবৰ বাবে এখন বৈধ ৰেচন কাৰ্ড লাগিব আৰু কৰবাত যদি ৰেচন কাৰ্ড এতিয়ালৈকে আপোনাৰ হাতত আহি পোৱা নাই, আপুনি অৰুণোদয় আঁচনিৰ চূড়ান্ত সিলেকশ্যন হোৱাৰ আগলৈকেও যদি ৰেচন কাৰ্ড সংগ্ৰহ কৰিব পাৰে তাকো আমি মানি লওঁ। ইয়াৰ উপৰিও অৰুণোদয় আঁচনিত সদায় আমি বিধৱা মহিলা থকা পৰিয়ালক অগ্ৰাধিকাৰ দিওঁ। বিবাহ বিচ্ছেদিত মহিলা থকা পৰিয়ালক আমি অগ্ৰাধিকাৰ দিওঁ। যি পৰিয়ালত দিব্যাংগ ব্যক্তি আছে সেই পৰিয়ালক অৰুণোদয় আঁচনিত আমি অগ্ৰাধিকাৰ দিওঁ। যি পৰিয়ালত HIV, থেলাছেমিয়া, হিমফেলিয়া, চেৰিব্ৰেল পালচি, কুষ্ঠ, অটিজিম স্পেক্ট্ৰাম ৰোগী আছে সেই পৰিয়ালকো আমি অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিওঁ। দ্বিতীয়তে, যিসকল মহিলা বৃদ্ধাশ্ৰমত আছে, যিসকল মহিলাই ভিক্ষা কৰি মানুহৰ ঘৰত খুজি মাগি খায়, তেওঁলোককো অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিয়া। এই সকলোকে দি উঠাৰ পিছত যদি কোনোবা বাকী থাকে সেই অৰুণোদয় আমি সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মাজত বিতৰণ কৰোঁ। অৰুণোদয় আঁচনিত চৰকাৰী কৰ্মচাৰীসকল অন্তৰ্ভুক্ত হ'ব নোৱাৰে। আয়কৰ পৰিশোধ কৰি থকা ব্যক্তিসকলো অন্তৰ্ভুক্ত হ'ব নোৱাৰে। আৰু যি পৰিয়ালত 4 চকীয়া বাহন আছে তেনেকুৱা পৰিয়ালো এই আঁচনিৰ অধীনত আহিব নোৱাৰে। মই আশা কৰো আপোনালোকে অৰুণোদয় গাঁও সভাত এই নীতি নিয়মসমূহ মানি চলিব। অসমৰ প্ৰায় 40 লাখ লোকে অৰুণোদয় আঁচনি পাব। ৰাজ্য চৰকাৰে প্ৰতি মাহত প্ৰায় 500 কোটি টকা খৰচ কৰিব লাগিব। গতিকে যিজন ব্যক্তি বা পৰিয়ালে অৰুণোদয় অবিহনেও ঘৰখন চলাব পাৰে তেওঁলোকে যাতে অৰুণোদয় আঁচনি নিবিচাৰে, আৰু যিসকলে সঁচাকৈ অৰুণোদয় আঁচনিখন যাৰ জীৱনৰ বাবে অতিকে প্ৰয়োজনীয় তেওঁলোকৰ বাবে যাতে আমি আঁচনিখন আগবঢ়াই দিওঁ। মনত ৰাখিব, অৰুণোদয় নিৰ্বাচন 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰ, আৰু এই সময়ছোৱাৰ ভিতৰতে আমি গাঁও সভালৈ গৈ অৰুণোদয় আঁচনিৰ বাবে নিজকে অন্তৰ্ভুক্ত কৰিব লাগিব। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছো। নমস্কাৰ।